নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব দন্ত ন আৰু জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে মংগল চতুৰ্থ ঘৰত আছে এইটো এটা অলপ অস্থিৰ স্থিতি কাৰণ আপোনালোকৰ পাৰ্টনাৰশ্বিপবিলাক অকণমান ডাউন কৰিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ ৰোগৰ স্থানৰ মালিক মংগল গ্ৰহটো চতুৰ্থ ঘৰত যেহেতু ৰাহুৰ সৈতে কম্বাইন হৈছে কিছুমান শ্বাস প্ৰশ্বাসজনিত যিবিলাক এলাৰ্জি হয় বা কাৰোবাৰ এজমা আছে বা তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব মংগল শুক্ৰ ৰাহুৰ জ্যোতিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ সংৰাগৰ কাৰণে অধৈৰ্যৰ কাৰণে কিছুমান অধৈৰ্যৰ কাৰণে সাপোজ স্বাস্থ্যজনিত হানি আহিব পাৰে সাপোজ কৰবাত কিবা এটা খাবলৈ মন গৈছিলে বেলেগ নাপালো যি পাইছো তাকে খাই দিছো সো এনেকুৱা ধৰণৰ নকৰিব অলপ বাছি খাওক এইখিনি সময়ছোৱাত স্বাস্থ্য মেইনটেইন কৰিব পাৰিব এচিডিটি হয় অলপ পেটৰ কমপ্লেইনো আনিব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ক্ষেত্ৰত বেয়া নহয় উপাৰ্জনৰ ঘৰত আপোনালোকৰ শনিৰ দৃষ্টি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত কামবিলাক অলপ দেৰি হ'ব পাৰে কিন্তু আপোনালোকে অলপ শাৰীৰিক শ্ৰম যদি বেছিকৈ কৰিব পাৰে আপোনালোকে উপাৰ্জনত বহুতখিনি বৃদ্ধি কৰিব পাৰিব আপোনালোকৰ সেভিংছৰ ঘৰত মালিকৰ যেহেতু দৃষ্টি আছে সো এইটো এটা অতিশয় ভাল স্থিতি কৰ্মস্থানৰ পৰাও কেতুৰ দৃষ্টি আহিছে সো আপোনালোকে যদি অকাল সায়েন্সেস বা গুপ্ত বিভাগ এষ্ট্ৰলজি এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে বহুত ভাল আপোনালোকে মেডিটেশ্যন যোগা বা তত্ত্ব অধ্যয়ন ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে সেভিংছৰ বৃদ্ধিৰ কাৰণেও এইটো এটা অতিশয় ভাল স্থিতি অলপ এক্সট্ৰা মেহনত কৰিবলগীয়াত পৰিব পাৰে আপোনালোকে যদি জ্যোতিষ চৰ্চা কৰি আছে বা গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মিক কৰ্মিক ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লেও বা তত্ত্ব অধ্যয়ন বা আপোনালোকৰ কিছুমান অকাল সায়েন্সেস ৰিলেটেড যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰতো নিৰ্দিষ্টভাৱে আপোনালোকৰ ভাল ফলে লাভ কৰিব পাৰিব বৰ্তমান সময়ছোৱাত নিশ্চিতভাৱে মংগলৰ দৃষ্টিৰ কাৰণে মংগলৰ ইচ্ছাপূৰ্তিৰ ঘৰতো দৃষ্টি আছে মংগলৰ ব্যৱহাৰৰ ঘৰতো দৃষ্টি আছে গোটেইটো মাহ যেহেতু মংগলৰ স্থিতি আপোনালোকৰ চতুৰ্থ ঘৰত আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰক বহুতে ভাল ফল পাব পাৰিব ব্যৱহাৰৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো যাই চতুৰ্থ ঘৰত বহিছে এইটো এটা অতিশয় ভাল স্থিতি সো ভাল কিয় যে ইয়াৰ পিছত বুদ্ধিস্থানত যাব 2 তাৰিখৰ পিছত আকৌ 2 তাৰিখৰ পৰা আপোনালোকৰ 26 তাৰিখলৈকে শুক্ৰ গ্ৰহটো বুদ্ধিস্থানত থাকিব সো আপোনালোক যিসকল পাৰফেকশনিষ্ট হয় মানে কিবা এটা কাম য'ত সূক্ষ্ম অধ্যয়নৰ প্ৰয়োজন সূক্ষ্মভাৱে কৰে সাপোজ মেকআপ আৰ্টিষ্ট হয় আৰ্টিষ্টিক টেলেণ্ট আছে ছিংগিং ডান্সিং নৃত্য ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে বা কাপোৰ কানিৰ লাক্সাৰিয়াছ যিবিলাক ব্ৰেণ্ডৰ সৈতে জড়িত হৈ আছে তেতিয়াহ'লে বহুত ভাল এতিয়া দেখুৱাই দিলোঁ আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনাৰ ক্ষেত্ৰত ভাগ্যস্থানত আপোনালোকৰ মালিক চন্দ্ৰ গ্ৰহটো হয় ভাগ্যস্থানত কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই কিন্তু ভাগ্যস্থানৰ পৰা দ্বাদশ ঘৰত যিহেতু বৃহস্পতিৰ স্থিতি আছে মুখ্য ত্ৰিকোণত যিহেতু বৃহস্পতিৰ স্থিতি আছে সো ধৰ্মিক কৰ্মিক ক্ষেত্ৰত আপোনালোকে নিশ্চয় নিজকে জড়িত কৰিব পাৰিলে বেনিফিটেড হ'ব পাৰিব বৃহস্পতিৰ স্থিতি আপোনালোকৰ অষ্টম ঘৰত থকাৰ কাৰণে অকাল সায়েন্সেছৰ ষ্টাডিজৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপৰ্ট লাভৰ ক্ষেত্ৰত অলপ ব্যৰ্থতা আহিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ পিতা বা গুৰুজনৰ সৈতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবৰ কাৰণে চেষ্টাও কৰিব লাগিব ধৰ্মিক কৰ্মিক ক্ষেত্ৰত ভালেই ফল লাভ কৰিব পাৰিব বৰ বহুত এটা বেয়া নহয় ছাপৰ্টিভ দেখা গৈছে দুইজনৰ পিছত আৰু অলপ বেছি ভাল হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আপোনালোকৰ শনিৰ স্থিতি বিবাহৰ ঘৰত শনিৰ তৃতীয় দৃষ্টি আহিছে অলপ বৈবাহিক জীৱনত যিসকল বিবাহিত হৈছে তেওঁলোকৰ কাৰণে কৈছোঁ যে অলপ এক্সট্ৰা মেহনত কৰোৱাব কিছুমান অলাগতিয়াল কথাই কিছুমান নিগেটিভ থিংকিং আপোনালোকক চিন্তা দিব পাৰে কিন্তু যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ অকণমান সময় বেছিকৈ দিবলগীয়া হ'ব কিন্তু আপোনালোকে ভাল এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব পাৰিব লাগিব কাৰণ কিছুমান হতাশা বা ডিপ্ৰেশ্যনজনিত কথাই আপোনালোকক এইখিনি সময়ছোৱাত অলপ ডিষ্টাৰ্ব দিব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব যিসকল অবিবাহিত আছে তেওঁলোকৰ লাভ মেৰেজৰ কাৰণেও যোগ বনাইছে বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ অষ্টম ঘৰত গৈছে যিসকল অবিবাহিত আছে অনলি লাভ ৰিলেশ্যনশ্বিপত প্ৰেম সম্বন্ধত প্ৰেমিক বা প্ৰেমিকা ৰূপে আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱা কিছুমান বিষাদাত্মক চিন্তা আহিব পাৰে সেইখিনি আপোনালোকে ইগন'ৰ কৰি চলিব পাৰিব লাগিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰৰ মালিকো যায় কিনে আপোনালোকৰ যিহেতু বুদ্ধিস্থানত গৈছে এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত আপোনালোকে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অকণমান তিতাকে অহা যদিও সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে চিভিল ইঞ্জিনিয়াৰিং বা আপোনালোকে অইল ছেক্টৰত যদি পঢ়ি আছে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং বা তেনেকুৱা ধৰণৰ যদি পঢ়ি আছে বা কেমিকেল ইঞ্জিনিয়াৰিং এইবিলাক যদি পঢ়ি আছে তেতিয়াহ'লে
তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত শনিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ